ছাৰ বাইদেউসকল ইতিমধ্যে চৰকাৰে ঘোষণা কৰিলে যে 2% দিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বাঢ়িলে। গতিকে 2%নো কিমান টকা হ'ব টকা হিচাপত তাক কালকুলেশ্যন এটা লৈ পেলাই নতুন এটা নিয়মেৰে হিচাপ কৰি চাওঁচোন কিমান টকা হয়, হয়তো সকলোৱে নাজানিবও পাৰে। কালি মই ভিডিঅ' এটাত কৈছিলোঁ যে হিচাপ কৰি চোৱাৰ ভিডিঅ' এটা মই দিম, গতিকে চাওঁ বলক। ছাৰ বাইদেউসকল আমি চবেই জানোৱেই যে আমাৰ মূল দৰমহা যিটো পে'মেণ্ট তাৰ লগত আমাৰ গ্ৰেড পে'টো যোগ কৰিলে আমাৰ বেচিক পে' হয়। সেইটো এতিয়া যাৰ যিমান আছে সেইমতে ইয়াত লিখি যাওক। আমাৰ 24,120 টকা। তাৰপিছত কিমান পাৰ্চেণ্ট আমাৰ দিয়ে বাঢ়িছে আৰু তাৰপাছত হৰণ 100ৰে কৰি চাওক, তাত যিমান ওলায় ইমান টকা আমাৰ দৰমহা বাঢ়িব। সেইটো চাই লওকচোন কিমান হৈছে। আমাৰ বেচিক পে' কিমান আছিলে তাৰ মতে তাৰ সংখ্যাটো লিখি পেলাই মই ডিএটো কৰিলোঁ আৰু তাৰপাছত হৰণ 100%টো কৰিলোঁ। গতিকে তাৰপাছত আপোনাৰ পাবলগীয়া দৰমহাৰ পৰিমাণখিনি ওলাই যায়। এনেধৰণে আপুনি নিজৰ বেচিক পে' লৈ পেলাই তেনেকৈ কৰি যাব পাৰে, যেনেকৈ মই কৰিলোঁ। আপোনাৰ বেচিক পে' বেলেগো হ'ব পাৰে, মোৰটো বেলেগ হ'ব পাৰে, কাৰণ সকলোৰে পে'মেণ্ট একেও নহয় বা জইনিংটো একে নহয়। গতিকে বেচিক পে'টো বেলেগ বেলেগ হ'ব পাৰে, সেইমতে কৰি চাওক।